তাতে আমি যাই পোৱাৰ পিছত আমাৰ কষ্টিউমো নাছিল তেনেকুৱা হাফ পেণ্টটো আছিল হাফ পেণ্টটো পিন্ধি গেঞ্জিটো খুলি এই জেকেটটো পিন্ধি তাতে পানীত নামিলোঁ দাদাও এবাৰ নামিলে নামি পেলাই সাঁতুৰিলে অকণমান খুব বেছি 2 মিনিট 3 মিনিট সময় সাঁতুৰিছে তাৰপিছত এবাৰ লাইফ জেকেটটো খুলি পেলাইও সাঁতুৰিলে সাঁতুৰি পেলাই লগে লগে উঠি আহিল মই উঠি অহা নাছিলোঁ আমি গোটেইকেইটাই উঠি অহা নাই আমি পাঁচজনেই গৈছিলে তাত নহয় তাতে আছাম এছ'চিয়েশ্যন আৰু ইয়াৰ পৰা যোৱা 5জনেই আছিলে আৰু আছাম এছ'চিয়েশ্যনৰ বাকীখিনি আমি 3টা নামিছোঁ সন্দীপ মই সিদ্ধাৰ্থ আৰু আছাম এছ'চিয়েশ্যনৰ 2 এজন নামিছে দাদা এবাৰ নামিল উঠি গ'ল তাৰপিছত আমি তাতে আছোঁ এক্টিভিটিজ কৰি আছোঁ ছাইডত আইলেণ্ড এটা আছে 50 মিটাৰমান দূৰত কোনোবাই ইচ্ছা কৰিলে আইলেণ্ডটো সাঁতুৰি পেলাই যাব পাৰে তাৰপিছত এনেকৈ তাতে কোনোবা এটা ক'লে তাতে যাম নেকি মই যাব পাৰি কিন্তু মই সেনেকুৱা চুইমাৰ নহয় যাব মই এনেকৈ চুইমিং কৰি যাব নোৱাৰোঁ চব গ'লে ময়ো যাম সেনেকুৱা টাইপ আৰু বহুত দূৰত নহয় ওচৰতে মই পানীতে আছোঁ পানীত থাকোঁতে মই তাতে ফ্ল' কৰি থাকোঁতে দাদা ওপৰতে বহি আছে কিন্তু তেতিয়া নাই আমাৰ পানীত নাই দাদা কেতিয়া নামিল সেইটো মই গম নাপাওঁ কিন্তু মই পানীত থাকোঁতে মোক ওপৰৰ পৰা এজনে ক'লে এই দাদা গৈছে অলপ চাবা জেকেট পিন্ধা নাই যেতিয়া মই এনেকৈ চালোঁ দাদা দেখোন আহি আছে এইফালে জেকেট চেকেট পিন্ধা নাই সাঁতুৰি আহি আছে মই ভাবিলোঁ দাদাই সাঁতোৰাত কিন্তু খুব ভাল দাদাই শিকাইছে সঁচাকৈ আজি 10 বছৰ আগত বেংগলোৰৰ হোটেল এখনত শিকাইছিল দাদাই মোক সাঁতুৰিবলৈ মই সাঁতুৰিবলৈ শিকিছোঁ যদি সেনেকুৱা সাঁতোৰ নহয় মোৰ এনেই পানীত থাকিলে অলপ ভাল লাগে কিন্তু দাদাই সাঁতুৰি আহোঁতে মই দাদাক ক'লোঁ দাদা নালাগে আহিব ইমান দূৰ বিকজ দাদা ভাগৰি যাব মই যে কৈছিলোঁ এৰি নিদিয়ে দাদাই তেতিয়াও মোক এৰি নিদিলে দাদাই চবেই এৰি দিলে দাদাই মোক তেতিয়া এৰি দিয়া নাই মৰি পেলাইও এৰি দিয়া নাই অফিচত থাকি মোৰ মানে আহিছে আৰু মই কোৱা মানুহ কোনো নাই আজি কাৰণ মোক তাতেও সোধা নাই ন কোনেও মই ক'ত যাম মই যদি তাতে মৰি থাকিলোঁ আৰু ময়ো য'ত জুবিন দা নাই মই জীয়াই থকাৰ কোনো উদ্দেশ্যই নাই মোৰো এটা সৰু পোৱালি আছে মই তাহাঁতক যে মই উত্তৰ নিদিওঁ মোৰ হৈ কোনে উত্তৰ দিব যে সি কেনেকৈ মৰিল মই দাদাৰ হৈ যিখিনি জানো কৈছোঁ ইঞ্চিডেণ্টটো মই কেনেকৈ মৰিলোঁ কোনে ক'লে হয় ইঞ্চিডেণ্টটোত মোৰ ঘৰখনক মই তাত যদি মৰি থাকিলোঁ হয় 3 দিন নোখোৱাকৈ আছোঁ মোৰ যদি ষ্ট্ৰক হৈ গ'লে মই 46 এজৰ মানুহ এটা মোৰ ঘৰখনক কোনে ক'লে হয় সেইখিনি টাইমত আপোনাৰ মানুহজন কেনেকৈ মৰিল মোৰতো কোনো কিয় নাই কিন্তু মই তেতিয়া ভাবিলোঁ দাদাই সদায় কয় মই আছোঁ নহয় মোক বহুত দিন আগতে কৈছিল মোৰ আজি দাদাৰ লগত নিয়েবাউট 16-17 বছৰৰ ৰিলেশ্যন কিন্তু মই কোনো মেনেজমেণ্টত নাই মই অকল মিউজিকতে আছোঁ মই কোনো এক্টিঙত নাই কোনো প্ৰমোশ্যনত নাই কোনো ফুটবল খেলত নাই মোক কোনো দেখা নাপায় তাত মই অকল ষ্টুডিঅ'ত থাকোঁ আৰু ষ্টেজত থাকোঁ মই চাহটোৰ নিচিনাকৈ থাকোঁ তাত বাকী মই দাদাই ক'ত যাব কি কৰিব ক'ত ইনগ্ৰেশ্যন আছে সেইটো মোৰ কাৰণে নহয় য'ত মোক বিচাৰে মই তাত যাওঁ দাদা যেতিয়া মই দেখা পালোঁ দাদাক কফিনত আছে মোৰ এনেকুৱা লাগিছে দাদাই মোক ইয়ালৈকে লৈ আহিছে কাৰণ মোৰ কোনো নাই লনিমাক দাদাই কয় নহয় তই মোৰ নিজৰ বন্ধু নিচিনা তোৰ শেখৰক মই বটালোঁ সেনেকুৱা টাইপ মোৰ ফিল হৈছে এতিয়া মোক কোনোবাই মাৰি পেলালে মোৰ কথা নাই